ডিলিট কৰি কিয় দিয়ে আৰু দম আছে যদি আকৌ থাকিব দিব লাগে আকৌ যিকোনো মেছেজ কৰি পেলাই আকৌ ডিলিট কৰি দিয় যে দম আছে যদি থাকিব দিব লাগে সেই মেছেজে সময়ত কাম দিব ন এতিয়া ডিলিট কৰি কি ফাল্টু দেখাই আছে তথাপিও তুমি ঠিক হোৱাই নাই এতিয়ালৈকে এতিয়া ডিচিশ্যন ময়ে ল'ব লাগিব তোৰ কথা চিন্তা কৰি সহজত মই চাই আছোঁ মই ঢিলা হৈয়ে আছোঁ চাওঁ বাৰু মোক কিমান ঘূৰাব পাৰা ঘূৰাই থাকাচোন আজি বিয়া নাপাতোতে মোক এনেকুৱাকে ঘূৰাইছে কালি মই বিয়া পতাৰ লগে মোক কি হাল কৰিবা তুমি তোৰ কথা চিন্তা কৰি এইবোৰ কথা চিন্তা কৰি ৰাতি অলপ টোপনি নাই কাক ক'ম ঘৰৰ মানুহক ক'ম আমাৰ ঘৰৰ মানুহক ক'ম নে তোমালোকৰ ঘৰৰ মানুহক ক'ম কি ক'ম মই ভাবিয়ে নাপাওঁ আগতে কৈ মেলি শেষ কৰিলোৱে তথাপিও তুমি ঠিক হোৱাই নাই এতিয়ালৈকে এতিয়া ডিচিশ্যন ময়ে ল'ব লাগিব ডিচিশ্যন মই ল'ব লাগিব কাৰো কোনো ঘৰৰ মানুহৰ লগত কৈ মেলি তোমাক বুজাই মই পাত্তা নাপাম লাষ্ট ডিচিশ্যনটো মই ল'ম আৰু এজনী ছোৱালী মানুহৰ ন ইমান অহংকাৰ গৌৰৱ থকাটো ভাল নহয় কিহৰ কাৰণে ইমান গৌৰৱ তোমাৰ ইমান অহংকাৰ কিহৰ কাৰণত ইমান জেদ কিহৰ কাৰণত এইবোৰ নিজকে অলপ কণ্ট্ৰল কৰিব লাগে গম পাইছা নাই মই কৈছিলোঁ নহয় প্ৰথম যায় তোমালোকৰ ঘৰত তোমাক হাতত ধৰি প্ৰমিচ কৰিছিলোঁ নাই যে তুমি মোৰ ওপৰত খং নকৰিবা মই তোমাৰ ওপৰত খং নকৰোঁ প্ৰমিচ কি হ'ল আজি অলপমান তুমি আৰু মই ফোনত কথা পাতি অলপমান ফ্ৰী হোৱাৰ লগে লগে তুমি মোক এনেকুৱা কৰি আছা মই আজি পইচা ইনকাম কৰিবৰ কাৰণে বিদেশত গুচি আহিছোঁ এইবোৰ কথা চিন্তা নকৰা দুদিন পিছত বিয়া হ'ব আজি তুমি মোক এনেকুৱা কৰি আছা সেই দুদিন পিছত যে বিয়া হ'ব সেই দিনটো আহিবনে নাহে সেইটোহে চিন্তা কৰা ডিচিশ্যন মই কাৰো পৰা নলওঁ এতিয়া গম পাইছা নাই মই নিজে ডিচিশ্যন লৈ আছোঁ এতিয়া বিয়া হ'বা বিয়াতো হোৱাই নাই এতিয়াই বিয়া হৈ গ'ল বুলিয়ে ভাবিছা তুমি সময় এতিয়া বহুত আছে মোৰ তোমাৰো আছে চবৰে আছে ডিচিশ্যন লোৱাৰ সময় নেভাবিবা বিয়া হৈ গ'ল বুলি তাৰিখে লৈছে একোডাল হোৱা নাই মাথা চাথা বেয়া কৰি নানিবা ভাল হয় যদি ভাল হয় আৰু বেয়া যদি হয় আৰু মই তোমাক জোৰ কৰি থকা নাই দেই মনত ৰাখিবা আকৌ আৰু তোমাক মই হাজাৰবাৰ সুধিছোঁ বহুতবাৰ সুধিছোঁ তোমাৰ ঘৰৰ পৰা মোৰ ওচৰত বিয়া দিবৰ কাৰণে জবৰদস্তি কৰি আছে নেকি জবৰদস্তি যদি কৰিছে খোলা খুলিকে মোক কৈ দিবা মই সেইটো চেটেল কৰিম গম পাইছানে মোৰ তাত জবৰদস্তি বিয়া হ'ব নালাগে মই সেনেকৈ ছোৱালী নানো আৰু তুমিও ল'ৰা নোপোৱা নহয় আৰু মই ছোৱালী নোপোৱা নহয় গম পাইছা নাই তুমি বেলেগ ল'ৰা পাবা মই বেলেগ ছোৱালী পাম সময় বহুত আছে এতিয়াও এনেকুৱাকৈ গৈ লাষ্ট টাইমত বোলে নহ'ব বোলে মই বিয়া তেতিয়া কি হ'ব তোমালোকৰো লছ আমাৰ ঘৰৰ মানুহখিনিৰো লছ হৈ যাব লছ হোৱাটো ডাঙৰ কথা নহয় ইজ্জতৰ কথা আছে ন তোমাৰ বদনাম এটা হৈ যাব মোৰো বদনাম এটা হৈ যাব যে মোৰ ছোৱালী এজনী চাই আছিলে কি হ'ল বিয়া নোহোৱা হ'ল তাৰিখটো লৈছিলে অমুক তমুক বহুত কথা আহিব তোমালোকৰতো বহুত বেছি তুমিতো সেইখিনিয়ে ভয় খাব লাগিছিলে বেছিকৈ তুমিতো সেইবোৰ একো কেয়াৰে নকৰা এই বা কি মোচন দেখাই লাভ নাই অ এইবিলাক গম পাইছা নাই ছোৱালীয়ে গম পাইছা নাই বোৱাৰী হ'ব লাগিলে বহুত জানিব লাগিব শিকিব লাগিব তোমাৰতো এটাও গুণ নাই মই ক'লো ন তোমাক এটা গুণো নাই বোৱাৰীৰ গুণ এটাও নাই গম পাইছা নাই এটা গুণো নাই এইবোৰ তোমাৰ আম্মাক সুধিবা আব্বাক সুধিবা যে মোৰ বোৱাৰীৰ গুণ এটাও কিয় নাই মোক কিবা শিকাচোন শিকাই দিব নিজৰ মাক দেউতাকে চবেই শিকাব বেলেগক সুধি লাভ নাই আকৌ এইটো কথা মনত ৰাখিবা কোনো ফ্ৰেণ্ডক কোনো কাৰোবাক কিবা সুধি লাভ নাই
নিজৰ আম্মা আছে আব্বা আছে সুধিবা, নেজানিলে শিকিবা, সেইবোৰ কথা মাইণ্ডত ৰাখিবা। সেই হিচাপত নিজৰ মতাটোক, নিজৰ শাহুৱেক শহুৰেকক, ঘৰৰ পৰিয়ালটোক কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইবোৰ কথা চব শুনি ল'বা, শিকি ল'বা এতিয়াৰ পৰাই, গম পাইছা নাই? বিয়া হোৱাই নাই এতিয়াও, সময় বহুত আছে, এইবোৰ শিকাৰ সময়, গম পাইছা নাই? আৰু এতিয়া বৰ্তমান সময়ত তুমি যিটো পৰিস্থিতিত আছা না, মই সঁচা কথা কৈছোঁ, নকৰে আৰু যি কৰা কৰি থাক, যিটো মন যায় সেইটো কৰি থাক। মোৰ বিশেষ একো ক'বলগীয়া নাই আৰু মই নকওঁ, বহুত ক'লোঁ তোমাক। মই জাষ্ট ডিচিশ্যনহে ল'ম, মই নিজে অকলে, গম পাইছা নাই? কাৰো পৰা নলওঁ। মই সেই লাষ্ট অপেক্ষালৈহে ৰখি আছোঁ। মই কাকো কেয়াৰ কৰা লোৱা নাই, মই নকৰোঁ কেয়াৰ, গম পাইছা নাই? মনত যেতিয়া এবাৰ যেতিয়া সোমাই যাবা নহয় তুমি, মোৰ মনত যেতিয়া সোমাই যাবা নহয়, এবাৰ কিবাকে যদি ওলাই যাবা নহয়, এতিয়া মইতো বহুত কণ্ট্ৰলত আছোঁ, যেতিয়া এবাৰ কিবাকে ওলাই যাবা নহয়, জিন্দগীত আৰু সোমাব নোৱাৰিবা, এই কথা মই মনত ৰাখিবা। এবাৰ ওলাই গ'লে আৰু জিন্দগীত তুমি আহিব নোৱাৰিবা। মোৰ গাত বোৱাৰীৰ গুণ আছে নে নাই সেইটো মই নিজেই জানো, গম পাইছা? তো বেলেগেতো বুজি নাপায় মোৰ আছে নে নাই। তো মই সেইখন ঘৰত যোৱাৰ পাছতহে চবে গম পাব যে মই কেনেকুৱা নহয় বা কেনেকুৱা হয়, গম পাইছা? এতিয়া কোনো গম নাপায়। আৰু এতিয়া বোৱাৰীৰ ৰূপ দেখাই, গুণ দেখাই পিনে পিছত পাল্টি মাৰা ছোৱালী মই নহয়, গম পাইছা? এতিয়া দেখাই পিনে কি কৰিম? এতিয়া দেখালে ক'বা আগতে দেখোন এনেকুৱা কৰিছিলি নাহানতে, সেনেকে ক'বা পিছত। ময়ো জানো মই মোৰ নিজৰ ঘৰখনত মই কেনেকৈ চম্ভালি ৰাখিব লাগে, মই ঘৰখনৰ মানুহক কিমান মৰম দি ৰাখিব লাগে, সেইটো মই জানো, গম পাইছা? তো তুমি মোক এতিয়া নিয়াই নাই নহয়, তুমি গম পাব কাৰণে নিছা নেকি? আৰু তুমি কথাটোৰ প্ৰতি কি কোৱা যে তোমাক ঘৰৰ পৰা জবৰদস্তি বিয়া দিছে নেকি? যদি জবৰদস্তি বিয়াই দিলেহে মই ইমানখিনি আগবাঢ়িলোঁ কিয় কাৰণে তোমাৰ লগত? তো যদি মোৰ ইচ্ছাই নাছিল তোমাৰ লগত বিয়া হ'বৰ কাৰণে, মই প্ৰথমতে কৈ দিলোঁহে মোৰ ঘৰৰ মানুহক। তাতে জবৰদস্তি বিয়া দিব লগা কোনো দৰকাৰ নাছিল ন? জবৰদস্তি বিয়া দিব সুধিলে তোমাৰ লগত ঘূৰবাও নগ'লোঁ হে ক'তো। তোমাৰ লগত মই মোৰ ঘৰত অহাৰ পিছত তোমাৰ লগত মই ৰাতি দুভাগক গেলে 2টা-1টা বজালৈ কথা পাতিও নাথাকিলোঁ হে, আৰু মোৰ ঘৰত তোমাক ৰাতি থাকাকৈ আহিবও নিদিলোঁ হে। সেইটো কথা একবাৰ ধ্যান দিবা, গম পাইছা? মোক ঘৰৰ মানুহ কোনো মোক এটাই প্ৰশ্ন কৰিছে, বা মানুহ আহিব হালধাৰ পৰা তই বিয়া হ'বিনে নাই? তেতিয়া মই ডাইৰেক্ট কৈছোঁ মোৰ আম্মা আব্বা য'ত সুখী ময়ো তাতে সুখী। কাৰণ সৰুৰ পৰা আম্মা আব্বা বহুত কষ্ট কৰি ডাঙৰ দীঘল কৰিলে, গম পাইছা? তো নিজৰ ইচ্ছামতে বিয়া হ'বা 1% ইচ্ছা নাই। মোৰ মাই বাবা মোক য'তেই চাই দে মই তাতেই হেপী। তুমি কথা কোৱা কেনেকে? কিবা এটা কথা ক'লে দেখোন তুমি হেৰি কৰা, তোমাৰ কোনটো কথা বুজা নাই? তুমি ভাবি আছা বুজা নাই বুলি, গম পাইছা? তোমাৰ কোনটো কথা শুনা নাই? মানুহে কয় মানুহক বুজি পোৱাটো ইমান সহজ নহয়, গম পাইছা? এতিয়া তুমি কিয় বুজিবা? এতিয়া 1% নুবুজোৱা। বুজাৰ সময় আছে তেতিয়াহে বুজিবা। যেতিয়াই মানে কি মন যায় কথা পাতিবৰ কাৰণে, দিনটো কথা পাতিবৰ কাৰণে মোক কিমান মন যায় থাকে। বাইতে কথা পাতি থাকে, বাইতে কথা পাতিলে ময়ো ভাবোঁ ময়ো ফোন মাৰোঁ নেকি? ব্যস্ত থকাৰ কাৰণে ফোন নামাৰোঁ, আৰু যাই থৈ তাতে কি কোৱা মোৰ ভুল, মই ফোন নকৰোঁ তোমাক। ইমান হেৰি কৰি থাকোঁ কিন্তু সেইটো নাভাবা, ভাবিবা ভাবাৰ সময় আছে নে তেতিয়াহে ভাবিবা। তুমি চব কথা তোমাৰ ঘৰৰ মানুহক কৈ পিনে তুমি হেৰি কৰা, চল্ভ কৰা, গম পাইছা? চব কথা, যিকোনো কথা মানুহৰ হাজবেণ্ড ৱাইফৰ মাজত কিবা এটা হেৰি থাকেই, কিবা খং অভিমান থাকেই। সেইটো বুলি যে তুমি যেদিন ঘৰত শুনাবা মই যে ঘৰৰ মানুহক ক'ম, সেইটো কিবা ভাল কথা জানো? সেইকাৰণে সেইবিলাক ভাবিব লাগে, গম পাইছা? মইতো ঘৰত তুমি মোক যেনেকে কোৱা যি কৈ আছা, মইতো মোৰ ঘৰৰ মানুহক 1% শুনোৱা নাই, গমেই নাপায়। কাৰণ মই জানিবও নিদিওঁ, কাৰণ মই এতিয়া জানিব দিলে পিছতো সেইটোৱে হৈ যাব ন? তো মই সেনেকুৱা কৰিব নিবিচাৰোঁ।
মোৰ ঘৰত ইমান গোটাই ধন টকা পইচা নাই, মোৰ আম্মা আব্বা চাকৰি নকৰে, মই সেই আম্মা আব্বা চাকৰি কৰে তাক লৈ পিনে মই অহংকাৰ দেখাম, গম পাইছা? মোৰ একো অহংকাৰ একো এটিটিউড নাই, গম পাইছা? সেইটো কথা মনত ৰাখিবি। তুমিহে ভাবা সেনেকে আৰু বেলেগ কোনো সেনেকে নাভাবে। মই বেলেগ ছোৱালীৰ দৰে হয়তো মই অলপমান খং কৰিব পাৰোঁ, কিন্তু হ'লে মই বেলেগ ছোৱালীৰ দৰে ইমানো ফাল্টু নহয়, গম পাইছা? তুমি যিমান ফাল্টু বুলি ভাবি থাকা মই সিমানখিনি ফাল্টুও নহয়। আৰু তুমি মোক জানিবা কেনেকে? এতিয়া আৰু বুজি পাব হোৱা নাই নে? বুজি পোৱা সময় বহুত আছে, তেতিয়া বুজিবা। গম পাবা তেতিয়া। মানুহৰ এইটো নহয় যে তাই মৰমত মোৰ লগত মৰমত কথা পাতিলে যে তাক যদি বহুত ভাল পায়, এইটো মিছা কথা, গম পাইছা? সেইটো নাভাবিবা কেতিয়াও। মই তোমাক এদিনে কৈছোঁ মই তোমাৰ লগত খং কৰিব পাৰোঁ, কিন্তু মই তোমাক নিজতকৈও বহুত ভাল পাওঁ, কিন্তু তুমি সেইটো মানে কি মানি ল'ব নোৱাৰা। মানিবা, যেতিয়া মানি ল'ব পাৰিবা তেতিয়া মানি ল'বা, গম পাইছা? কাৰণ মানুহক মুখখানেদিহে ক'ব পাৰি, কিন্তু হ'লে অন্তৰখন ফালি দেখাব নোৱাৰি ন? সেইকাৰণে যিটো ভাল দেখা তুমি সেইটো কৰিবা, মোৰনো ক'ব লগা কি আছে? আৰু যি ক'ব লগা আছে ঘৰৰ মানুহক ক'বা, তোমাৰ ঘৰৰ মানুহকো ক'বা, মোৰ ঘৰৰ মানুহকো ক'বা। মোৰ ভুলখিনিও ক'বা, তোমাৰ ভুলখিনিও ক'বা। আৰু মোৰ ঘৰৰ মানুহক ক'ব লাগে যদি মই আজি কৈ দিম। আৰু তুমি যিখিনিতে কৈছা, মই সেইখিনিতে মই বাবুক ভইচ মেছেজখিনি মই ডাঙৰ বাবুক শুনাই দিম, আৰু মই দিয়া ভইচ মেছেজখিনি মই বাবুক দি আছোঁ আজি। তোমাৰখিনিও দিম, মোৰখিনিও দিম, তাৰপিছত তুমি ঘৰত ফোন মাৰি যি কোৱা ক'বা আৰু। মোৰ ভুলখিনিতো মইতো তোমাৰ আগত কৈছোঁৱে। মোৰ ভুল, মই তোমাৰ লগত ভালকৈ কথা পাতিলেও মৰাণ, বেয়াকৈ কথা পাতিলেও মৰাণ, মই নিজে তোমাৰ লগত কেনেকৈ চলিম সেইটো মই নিজেও ভাবি নাপাওঁ, গম পাইছা? তোমাৰ সেইবিলাক ভাবি পিনে তোমাৰ টোপনি নাহে, মোৰ কি মোৰ টোপনি আহে। তুমি যেনেকুৱা কিছুমান কথা কৈ দিয়া, পৰহি যোৱা ৰাতিৰ পৰা আজি ৰাতিলৈকে মই টোপনি মৰা নাই। সেইকাৰণে ময়ো বাবুক দিম তোমাৰ ভইচখিনি আৰু মোৰ ভইচখিনি, তুমিও দি দিবা। তুমি কৈ দিবা ঘৰত।